মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত ক্লাছ 6ৰ গণিতৰ কিছুমান MCQ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। আমি প্ৰথম প্ৰশ্নটো চাওঁ। 500 টকাক 13:7 অনুপাতত ভাগ কৰিলে সৰু ভাগটো হ'ব। অপশ্যন দিয়া আছে ইয়াত 175, 275, 240, 225। তাৰমানে 500 টকাত আমি ভাগ কৰিবলৈ কৈছে 13:7ত। ভাগ কৰিলে সৰু অনুপাতটো সুধিছে। এতিয়া এনেকুৱা প্ৰশ্ন আহিলে আমি কি কৰিব লাগিব? আমি অনুপাতকেইটা প্ৰথমতে যোগ কৰিম। ইয়াত আছে অনুপাত আছে 13 আৰু 7। আমি যদি যোগ কৰোঁ 13 আৰু 7 যোগ কৰিলে আমাৰ হৈ গ'ল 20। এতিয়া কৈছে আমাক 13 আৰু 7ৰ ভিতৰত সৰুটো হৈছে হ'ল 7টো সৰু। এতিয়া আমি যোগ কৰিলোঁ, অনুপাতকেইটা যোগ কৰিলে আমি পালোঁ 20। গতিকে সৰু ভাগটো হ'ব 20/7 পূৰণ 500। এতিয়া আমি কি কৰিম? আমাক যদি ডাঙৰ ভাগটো উলিয়াবলৈ দিয়ে আমি 20/13 পূৰণ 500 পাতিলোঁ হ'লে। এতিয়া আমি 20/7 পূৰণ 500। আমি এতিয়া কি কৰিম? ভাঙিম এতিয়া এইটো 20/7 পূৰণ 500। আমি যদি 20টো ভাঙোঁ, আমি একেচতে ইয়াত কৰিবলৈ চাইছোঁ 20ৰ লগত 20 আমি যদি কাটি দিওঁ, 0 0 কাটিলোঁ, 2য়ে আমি 50ক কাটিলোঁ, 25 হৈ গ'ল। তাৰমানে 25 পূৰণ 7। 25 আৰু 7 যদি আমি পূৰণ কৰোঁ, 7 5 45, 5 3 14 3 17, 175। উত্তৰটো হৈ গ'ল 175 টকা। গতিকে শুদ্ধ অপশ্যন নহয়, অপশ্যন এ। 2 নম্বৰ প্ৰশ্ন। এটা সুষম পঞ্চভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান? অপশ্যন দিয়া আছে ইয়াত 4, 5, 3, 6। ইয়াত কৈছে সুষম পঞ্চভুজ। আমি জানো যে পঞ্চভুজ বুলি ক'লে বাহু থাকিব 5টা। পঞ্চভুজ বুলি ক'লে বাহু থাকিব 5টা। 5টা হ'ল। ইয়াক কৈছে সুষম পঞ্চভুজ। সুষম পঞ্চভুজ মানে আটাইকেইটা বাহু সমান। এতিয়া আমি যদি সমমিতি ৰেখা আঁকোঁ, ইয়াৰ পৰা যদি আমি এডাল আঁকোঁ এনেকৈ, এডাল হ'ল এডাল সমমিতি ৰেখা, এইফালটো সমান হৈছে। আকৌ যদি মই এইটোৰ পৰা লওঁ দুডাল সমমিতি ৰেখা, তেনেকৈ এইফালৰ পৰা ল'লে 3ডাল সমমিতি ৰেখা। আকৌ যদি এইফালৰ পৰা লওঁ মই 4ডাল সমমিতি ৰেখা। আকৌ যদি মই এইটো বিন্দুৰ পৰা লওঁ 5ডাল সমমিতি ৰেখা। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 3 নম্বৰ প্ৰশ্ন। 15 পইচা আৰু এটকাৰ মাজৰ অনুপাত হ'ব। আমি ইয়াত চাওঁ, ইয়াত আছে পইচা, ইয়াত আছে টকা। যেতিয়া আমাৰ এককটো বেলেগ বেলেগ হৈ থাকে তেতিয়া আমি অনুপাতটো উলিয়াব নোৱাৰোঁ, কিন্তু আমি এককটো একে কৰি ল'ব লাগিব। আমি জানো যে এটকা সমান 100 পইচা। এটকা সমান 100 পইচা। গতিকে 15 পইচা আৰু এটকাৰ মাজৰ অনুপাত হ'ব 15 অনুপাতৰ চিনটো, আৰু ইয়াত এটকা ঠাইত আমি লিখি দিম 100। এতিয়া আমি যদি কটাকটি কৰোঁ, আমি এইটো এনেকৈ লিখিব পাৰোঁ 100/15কে। যদি 15টো ভাঙোঁ 5 3 গুণ 15, আৰু যদি 100টো ভাঙোঁ 5ৰ লগত 20 পূৰণ কৰিলে 100 হ'ব। আমি এতিয়া 5 আৰু 5 কাটি দিলোঁ, থাকিলে 20/3। 20/3 মানে হৈ গ'ল 3:20। এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। গতিকে ইয়াত আছে অপশ্যন চিত, এইটো আছে। গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্ন। 250:1000 1000ৰ লঘিষ্ঠ ৰূপটো হ'ব। ইয়াক যদি আমি ভাঙি দিওঁ কোনটো হ'ব সুধিছে? 4/2, 4/3, 4/1 আৰু 4/5। আমাক ইয়াত অনুপাতটো দিয়া আছে 250 আৰু 1000 দিয়া আছে। আমি সেইটো পাতি ল'ম। 250 এইটো হৈ গ'ল 1000। আমি যদি কটাকটি কৰোঁ 250ৰ লগত 1 পূৰণ কৰিলে 250 হ'ব। ডাইৰেক্ট আমি পূৰণ কৰিছোঁ 250ৰ লগত 4 পূৰণ কৰিলে 1000 হ'ব। 250ৰ লগত যদি আমি 4 পূৰণ কৰোঁ এতিয়া 1000 হ'ব। এতিয়া আমি কি কৰিম? 250 কাটি দিলোঁ, ইয়াত থাকিলে 1/4, তাৰমানে 4/1। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 5 নম্বৰ প্ৰশ্ন। তলৰ কোনটো শুদ্ধ? ইয়াত দিয়া আছে 4.352, 43.5তকৈ ডাঙৰ দিয়া আছে, 53.53, 55.33, 5.907 গ্ৰেটাৰ দেন স্মলাৰ দেন 0.59, 40.08, 4.008। এতিয়া আমি চাওঁ, এনেকুৱা দশমিকত থাকিলে আমি কি কৰিম? দশমিকৰ আগৰ সংখ্যাকেইটা আমি প্ৰথমতে চাই ল'ম। ইয়াত যদি এ নম্বৰ অপশ্যনটো চাওঁ আমি 4.35 আৰু 43.5,
ইয়াৰ দশমিকৰ আগত আছে 4 ইয়াৰ দশমিকৰ আগত আছে 43 আমি জানো যে 43 টো 4 তকৈ ডাঙৰ হ'ব লাগে কিন্তু ইয়াত চিহ্নটো আছে 4 ফালে ডাঙৰ চিহ্নটো আছে গতিকে এইটো আমাৰ ভুল 43 টো ডাঙৰ হ'ব লাগে 43.5 টো ডাঙৰ হ'ব লাগে গতিকে কিন্তু ইয়াৰ চিহ্নটো উল্টাকৈ আছে গতিকে এইটো আমাৰ কি হ'ব ভুল আমি যদি বি নম্বৰটো চাওঁ 53.53 আৰু 55.33 ইয়াৰ দশমিকৰ আগত আছে 53 ইয়াত আছে 55 আমি জানো যে 55 টো 53 তকৈ ডাঙৰ হ'ব লাগিব কিন্তু চিহ্নটো আমাৰ উল্টা হৈ আছে আমি 55 ৰ ফালে এনেকুৱা চিহ্ন থাকিব লাগিছিলে কিন্তু নাই গতিকে এইটো আমাৰ কি হয় ভুল আমি যদি সি নম্বৰটো চাওঁ 5.907 0.59 ইয়াৰ দশমিকৰ আগত আছে 5 ইয়াত আছে 0 এইটো কেতিয়াও 0 টো কেতিয়াতকৈ 5 তকৈ ডাঙৰ হ'ব নোৱাৰে এইটো আমাৰ ভুল আমি যদি শেষৰটো চাওঁ 40.08 আৰু 4.008 ইয়াৰ দশমিকৰ আগত আছে 40 ইয়াত আছে 4 4তকৈ 40টো সদায় ডাঙৰ গতিকে শুদ্ধটো হ'ব অপচন ডি 6 নম্বৰ প্ৰশ্ন ৰামৰ বৰ্তমান বয়স 12 বছৰ ৰামৰ বায়েকৰ বয়স ৰামৰ বয়সৰ দুগুণ দুয়োৰে বৰ্তমান বয়সৰ অনুপাত হ'ব আমাক দিয়া আছে ৰামৰ বয়স কিমান দিয়া আছে 12 বছৰ দিয়া আছে আকৌ ৰামৰ বায়েকৰ বয়স ৰামৰ বয়সৰ দুগুণ ৰামৰ বয়সৰ দুগুণ ৰামৰ বয়স দিয়া আছে 12 বছৰ ইয়াৰ দুগুণ বুলি ক'লে কিমান হ'ব 12 লগত 2 গুণ কৰিব লাগিব কিমান হ'ব 24 বছৰ হ'ব তাৰমানে ৰামৰ বয়স বৰ্তমান বয়স 12 বছৰ আৰু বায়েকৰ বৰ্তমান বয়স হৈ গ'ল 24 বছৰ আমি ইহঁতৰ অনুপাত উলিয়াব লাগে অনুপাত উলিয়াবলৈ আমি পাতিব লাগিব ইয়াত 12 24 আমি যদি এইটো কৰোঁ 6 দুগুণ 12 হ'ব আৰু 6 4 গুণ 24 হ'ব আমি 6 6 কাটি দিলোঁ ইয়াত থাকিলে 4 ভাগৰ 2 তাকো যদি আমি 2টো কৰোঁ 2 গুণ 2 আৰু 2 দুগুণ 4 2টো কাটি দিলোঁ থাকিলে 1/2 তাৰমানে এই অনুপাতটো লিখোঁ 1:2 গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 8 নম্বৰ প্ৰশ্ন -3 ৰ পৰা পিৰ 4 গুণ বিয়োগ কৰিলে হ'ব অপশ্যন দিয়া আছে -3 -p -4 -3 -4p 4b -3 -3 -4 -p আমাক কৈ আছে -3 ৰ পৰা পিৰ 4 গুণ এতিয়া আমাক এইটো উলিয়াব লাগে পিৰ 4 গুণ পিৰ 4 গুণ বুলি ক'লে পি লগত আমি 4টো পূৰণ কৰিব লাগিব তেতিয়া হ'ব 4p 4 গুণ বুলি ক'লে হ'ল পূৰণ গতিকে পি লগত আমি 4 পূৰণ কৰিলে 4p হৈ গ'ল এতিয়া কৈছে ক'ৰ পৰা বিয়োগ কৰিব আছে -3 ৰ পৰা এতিয়া -3টো আমি প্ৰথমতে পাতিব লাগিব তাৰ পৰা আমি কি কৰিম পি 4 গুণ মানে -3 - 4p এইটো আমাৰ শুদ্ধ গতিকে -3 - 4p ইয়াত বি নম্বৰটো শুদ্ধ 9 নম্বৰ প্ৰশ্ন 125ৰ পৰা 99.006 বিয়োগ কৰিলে হ'ব অপশ্যন দিয়া আছে ইয়াত এ বি চি ডি ইয়াত অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় আমি পাতিব লাগে ইয়াক দিয়া আছে 125 গতিকে 125টো আমি এনেকৈ পাতি ল'ম কিন্তু ইয়াত দশমিক নাই ইয়াত দশমিক আছে দশমিকৰ পিছত 3টা ঘৰ আছে গতিকে ইয়াতো আমি দশমিকৰ পিছত 3টা শূন্য দি ল'ম তাৰপিছত আমি 99 ইয়াত পাতিম 0.006 এতিয়া আমি বিয়োগ কৰিম দশমিকৰ বুলি মানে দশমিক বহাই আমি বিয়োগ কৰিম 10 4 গ'ল থাকিল 6 ইয়াত 9 থাকিব ইয়াতো 9 থাকিব ইয়াত 4 14 গ'ল থাকিল 5 11 গ'ল থাকিল 2 25.994 ইয়াত শুদ্ধ উত্তৰটো হ'ব 25.994 ইয়াত বি নম্বৰটো ইয়াত শুদ্ধ